কৃষক বন্ধুসকল, আপোনালোকৰ বাবে ভাল খবৰ। PM কিষাণ যোজনাৰ ষ্টেটাছত আজি নতুন আপডেট আহিছে। বৰ্তমান 20 নম্বৰ কিস্তিৰ বাবে মন্ত্ৰালয়ে কৃষকসকলৰ পেমেণ্ট ষ্টেটাছৰ প্ৰচেছবোৰৰ আপডেটৰ কামবোৰ কৰি আছে। এজন PM কিষাণ যোজনাৰ হিতাধিকাৰীৰ নো ইয়ৰ ষ্টেটাছটো চেক কৰি চালোঁ। তাত দেখা পালোঁ যোৱা 2 দিন আগতে FTO প্ৰচেছ নো হৈ আছিল আৰু পেমেণ্ট ষ্টেটাছটো ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট। পেমেণ্ট ষ্টেটাছ ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট মানে আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা অপেক্ষা কৰি আছে অনুমোদনৰ বাবে এইজন কৃষকৰ। আৰু FTO প্ৰচেছ নো অৰ্থাৎ FTO প্ৰচেছ নো এদিন হ'লেও এইকেইদিনত আপোনাৰ ইয়েছ হ'বই লাগিব। যদি FTO প্ৰচেছ নো হৈ থাকে তেনেহ'লে আপোনাৰ বেংক একাউণ্টত টকা জমা নহ'ব। FTO প্ৰচেছ আপোনাৰ সকলো ঠিক থাকিলে আপোনাৰ নো ঠাইত আপোনাৰ ইয়েছ আপডেট হৈ যাব। আৰু ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট দেখুৱাই আছিলে। বৰ্তমান ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেটৰ আপডেটটো সলনি হৈ RFT চাইন বাই ষ্টেট হৈছে। এইটো 5 ইনষ্টলমেণ্ট অৰ্থাৎ 5 নম্বৰ কিস্তি দেখুৱাইছে ইয়াত। অৰ্থাৎ এইজন কৃষকে যোৱাবাৰ 19 নম্বৰ কিস্তিৰ সময়ত 4 নম্বৰ কিস্তিহে পাইছিল। অৰ্থাৎ এইজন দেৰিকে এপ্লাই কৰিছিল। এইবাৰ তেখেতৰ যিসকলে 20 নম্বৰ পাব, যিসকল কৃষকে 20 নম্বৰ কিস্তি পাব, এইজন কৃষকে মাত্ৰ 5 নম্বৰ কিস্তিহে পাব, কিয়নো এখেতে দেৰিকৈ অৰ্থাৎ পলমকৈ এপ্লিকেশ্যন বা আবেদন কৰিছিল। বন্ধু বান্ধৱীসকল, কিছুমানৰ RFT চাইন বাই ষ্টেট ফৰ 20 ইনষ্টলমেণ্ট দেখুৱাইছে। অৰ্থাৎ যিসকলে 20 নম্বৰ এইবাৰ কিস্তি পাব, অৰ্থাৎ যিসকলে 20 বাৰ হ'বগৈ। বৰ্তমান আপোনাৰ পেমেণ্ট ষ্টেটাছত কি আপডেট হৈছে পৰীক্ষা কৰি আপুনিও চাব। RFT চাইন বাই ষ্টেট ফৰ 20 নম্বৰ কিস্তি বা 5 ইনষ্টলমেণ্ট মানে RFT মানে হ'ল ৰিকুৱেষ্ট ফৰ ফাণ্ড ট্ৰেন্সফাৰ। অৰ্থাৎ ফাণ্ডটো ট্ৰেন্সফাৰ কৰিবৰ কাৰণে চাইন বিচাৰিছে বাই ষ্টেট গভৰ্ণমেণ্ট। ষ্টেট গভৰ্ণমেণ্টৰ পৰা কেন্দ্ৰৰ কৃষি মন্ত্ৰালয়ে আপোনাৰ চাইনৰ কাৰণে অপেক্ষা কৰি আছে। কৃষক বন্ধু বান্ধৱীসকল, আপোনাৰ যদি সকলো অ'কে হৈ থাকে, অৰ্থাৎ ইয়াত চাওক আপোনাৰ এলিজিবিলিটি ষ্টেটাছ মানে যোগ্যতাৰ স্থিতিটো যদি লেণ্ড চিডিং ইয়েছ, EKYC ইয়েছ আৰু আধাৰ বেংক একাউণ্ট চিডিং ষ্টেটাছ ইয়েছ, অৰ্থাৎ এই তিনিটা যদি সকলো ইয়েছ হৈ থাকে তেতিয়া আপোনাৰ চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ ষ্টেটাছৰ আপডেটবোৰ এই কেইদিনৰ ভিতৰতে সম্পূৰ্ণ হ'ব। কাৰণ PM কিষাণৰ 20 নম্বৰ কিস্তি ধন মুকলি কৰাৰ সময় আহিছে। চলিত মাহৰ জুন মাহতে এই আঁচনিৰ ধন চৰকাৰে মুকলি কৰিব। অৰ্থাৎ দ্বিতীয় বা তৃতীয় সপ্তাহৰ ভিতৰত মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমানলৈকে চৰকাৰ ফালৰ পৰা কোনো তাৰিখ ঘোষণা কৰা হোৱা নাই। তাৰিখ ঘোষণা হ'লেই এই চেনেলৰ যোগেদি জানিব পাৰিব।